প্ৰিয় দৰ্শক, ডিপাৰ্টমেণ্টৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ লগত দীৰ্ঘাত পিকনিক খাবলৈ গৈছিলোঁ। প্ৰথমে পুলিকেইটা কোমোৰা বুলিয়ে ভাবিছিলোঁ, পিছত দেখিলোঁ তিনিপতীয়া পুলি এটা আছিল, সেইটো ৰঙালাও পুলি। 3টা পুলি উঘালি আনিলোঁ। বেছি সৰু হৈ থকাৰ কাৰণে মই মাটিত ৰোৱা নাছিলোঁ, গ্ৰ' বেগতে পুলিকেইটা পচাই থৈছিলোঁ। আদৰ যত্ন কৰি পুলিকেইটা পচাইছিলোঁ, সেইকাৰণেই কিজানি এখিলা পাতো পুলিৰ নষ্ট নহ'ল। মনটো বহুত ভাল লাগিছিল। লাহে লাহে পুলিকেইটা ডাঙৰ হ'ল। ঘৰৰ কামো চলি আছে। গ্ৰ' বেগত এতিয়া পুলি ৰাখিব নোৱাৰোঁ, সেইকাৰণে পুলিকেইটা মই হালধি বাৰীলৈ উঘালি ল'লোঁ। হালধি বাৰীখনতো জেগা নাই, তথাপিও পুলিকেইটা যেতিয়া বগাব পাৰিব তেতিয়া হেন্দালি এখন সাজি দিম। তলত হালধি থাকিব, ওপৰত ৰঙালাও বগাব। ৰঙালাও নেলাগিলেও আপত্তি নাই। ৰঙালাও গছজোপাটো ডাঙৰ হ'ব, আগ ওলাব, ফুল ফুলিব, গছজোপাই চকু জোৰাব। আগ আৰু ফুল চুব পাৰিম, ছিঙিব পাৰিম, এয়াই সন্তুষ্টি।